হরির নাম লোয়া বান্ধ ভাণ্ড ভৰি আছে ভাণ্ড ভৰি আছে এতিয়া নললে নাম টান পাইবা পাছে হৰিৰ নাম লোৱা বান্ধৱে সুধিগণ শৰণে সেৱা নন্দ যশোদাৰ পূৰ্বৰ জন্ম কীৰ্তনলা দাৰা আৰু দ্ৰোণী নামে দুই বৈষ্ণৱ
চিত্ত একদিনা শিৱ আৰু বিষ্ণু ভক্তৰ পৰীক্ষা কৰে শ্ৰেষ্ঠ ভক্ত কোন ভিক্ষাৰী ব্ৰাহ্মণ ৰূপে হৰ আৰু মৰ্তলৈ আহে দুয়ো ধীৰে ধীৰে ভিক্ষায়াগম দেৱতৃণয়ন হেৰা বান্ধৱ আহি থাকা নাৰায়ণ সংগে লৈ ভিক্ষাৰী ৰবে হে বিধ ব্ৰাহ্মণ ৰূপে চলে শিৱ নাৰায়ণে প্ৰথমতে শিৱৰ শ্ৰেষ্ঠ ভক্তজন হে ৰাৱণ প্ৰথমতে মোৰ শ্ৰেষ্ঠ ভক্ত যিজন তাৰ ঘৰতেই ভিক্ষা কৰি প্ৰমাণ কৰি চাওঁ প্ৰমাণ কৰিব দুয়োজনে দেৱতৃণয়ন নাৰায়ণ সংগে লৈ শিৱই ভাবে প্ৰথমতে মোৰ শ্ৰেষ্ঠ ভক্ত যি তাৰ ঘৰত ভিক্ষা খুজি তাৰ ঘৰত ভিক্ষা খুজি জানা আছে বিষ্ণুৰ ভক্তই আমাক কি ভিক্ষা দিব নিজে লঘুনে থাকে শিৱই মনতে ভাবে
মোৰ ভক্ত সদাগৰ অৰজা ধনী কিমান খাই বুনাৰায়ণে কিমান খাই বুনাৰায়ণে কিমান খাবি কিমান লবি মোৰ ভক্তৰ ঘৰে কিমান খাবি কিমান লবি মোৰ ভক্তৰ ঘৰে এতিয়াই প্ৰমাণ দিম দিগম্বৰে এতিয়াই প্ৰমাণ দিম দিগম্বৰে ভাবি ভাবি শিৱৰ মন আনন্দিত হৈলা ভাবি ভাবি শিৱৰ মন আনন্দিত হৈলা ভাবি ভাবি শিৱৰ মন আনন্দিত হৈলা কেৰাহী কৈ বিষ্ণুৰ ফালে হাৰিলা ৰাম ৰাম কৃষ্ণ কৃষ্ণ কেৰাহী কৈ বিষ্ণুৰ ফালে হাৰিলা অনন্তৰে শিৱৰ ভক্ত এক ধনী সদা হেৰা বান্ধৱ আহি থাকা গৈ দুয়োজন প্ৰৱেশিলা গৈ দুয়োজন প্ৰৱেশিলা শিশুকালৰ পৰা ভক্ত আছিল শিৱৰ কৰ্ম ধ্যান নামে সেই কৰ্ম ধ্যান নামে সেই কৰ্ম ধ্যানৰ পদূলিত উপস্থিত হৈলা দূৰিক চাই শিৱই দূৰিক চাই শিৱই দুৱৰী হেৰা দুৱৰী 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 অ হে দুৱৰী ঐ আমাৰ কথা শুনা মন কৰি সদাগৰক কোৱা গৈ আমি দুয়ো আছুৰ উপবাসী ব্ৰাহ্মণ আমি ভোজন কৰিবো আজি সদাগৰৰ হৈ আলহী কথা শুনি দুৱৰী অভ্যন্তৰে গৈলা সদাগৰ দেউতা কৰ্ম ধ্যান সদাগৰক কহিবে লাগিলা উপবাসী ব্ৰাহ্মণ দুই পদূলিত আছে সদাগৰ দেউতা দুপৰীয়াৰ তিথি হৈবো দুয়ো আজি বাট চাই আছে অনুমতি সেইদিনাখন সদাগৰৰ বাসগৃহ এক বৃহৎ ভোজমেলৰ আয়োজন আছিল সেই ৰাজ্যৰ বিভিন্ন ঠাইৰ ধনী মানি সদাগৰসকলক লৈ বিশেষভাৱে ৰং ধেমালিত ব্যস্ত আছিল সেই কৰ্ম ধ্যান সদাগৰ দুৱৰীৰ কথা শুনি কৰ্ম সদাগৰ কি মহাক্ৰোধে দুৱৰীক চাই মহাক্ৰোধে দুৱৰীক চাই দুৱৰী আজি কোন
ব্ৰাহ্মণ বৈষ্ণৱক নকৰোৱাই প্ৰায় ব্যৱসায়ৰ স্বাৰ্থত মোৰ ব্যৱসায়ৰ স্বাৰ্থত মোৰ এই ভোজন নহয় কোনো ভিক্ষাৰীৰ বাবে কোৱাগৈ দুৱৰী কথা শুনি দুৱৰী উভতি আহিলা ভিক্ষাৰী বৈষ্ণৱক চাই ভিক্ষাৰী বৈষ্ণৱক চাই ইমান অহংকাৰ মোৰ ভক্ত হৈ আজি মোক ক্ৰোধে কম্পেটি নয়ন অভক্ত হৈ মোক কৰাই অপমান আজি ব্ৰহ্মসাপে সাপি ভস্ম কৰি মেটি খান এঘাতে জটাত ধৰি অন্য হাতে ত্ৰিশূল দাঙি নিজ ৰূপ কৰিলা ধাৰা শিৱৰ ক্ৰোধ দেখি নাৰায়ণে ক্ৰোধ সম্বৰণৰ কাৰণে কয় হে ৰাৱণ কি ৰূপ লৈ কলৈ আহিছিলা আৰু এই পৃথিৱীত স্বৰূপ ধাৰণ চি বান্ধৱ পুনৰ সেই ভিক্ষাৰী বৈষ্ণৱৰ ৰূপ লোৱা নাৰায়ণৰ কথাত শিৱই জ্ঞান ঘূৰাই পায় ভিক্ষাৰী বৈষ্ণৱৰ ৰূপ ভিক্ষাৰী বৈষ্ণৱৰ ৰূপ পিছে ভক্ত প্ৰাণ ৰাইজ বিষ্ণু ভক্তৰ কথা আমি কিছু সময় পাছত কম এই কৰ্ম ধ্যান সদাগৰনো কোন আছিল তাৰ অতীত কাহিনী অলপমান জানো আহক কৰ্ম ধ্যান নামে ভিক্ষা খুজি ঘূৰি ফুৰে ইঘৰ সিঘৰ কৰি কৰ্ম ধ্যান থাকে দিনটো বম বোলা এই মোৰ চিলিমটো লৈ আহাচোন ভাঙৰ খোলা বম ভোলা বুলি চিলিমত বম ভোলা বুলি চিলিমত স্বামীৰ কাৰ্য দেখি ভাৰ্যাৰ মনে নাই শান্তি কিমান দিন ভিক্ষা খুজি এদিনাখন সুখন মাই অস্থিৰ কৰে ৰ বাপেকে ভিক্ষাক নাযাওঁ ভাতো নাখাওঁ
ভাতো নাখাওঁ কৰি মৰম কৰ হেৰা আজি পিছে কি হা আজি হ'ব দিয়া বুজিছা কৰ্ম ধ্যান বুঢ়াই বোলে কি আজি পেটত গাঁঠি কৰ্ম ধ্যান বুঢ়াই বোলে আজি পেটত গাঁঠি পিছে বাবাই জীয়াই ৰাখিব নিশ্চয় জানিবি পিছে বাবাই জীয়াই ৰাখিব নিশ্চয় জানিবি এহি বুলি কৈ বিছনাত বহি লৈ ভং ভোলা ভাংকুতে কৰ্ম ধ্যানে কৰ্ম ধ্যান মোৰ নাম নকৰো একো কাম নকৰো একো কাম বিৰবিৰাই মনে মনে আহে বিৰবিৰাই মনে মনে আহে এনেকৈয়ে এদিন দুদিন তিনিদিন লঘোনে থাকিল সুখন মাহ শিক্ষাত গ'লে লঘোনে থাকিল সুখন মাহ শিক্ষাত গ'ল সুখন মাই স্বামীক কয় অৰা মই নাখাই মৰিলো বুলি কি তুমি নাখাই মৰিবা যোৱা খুজি মাগি হ'লেও তুমি খোৱা অৰা শুনিছা বাবাৰ দিব ইচ্ছা হ'লে বিচনাত আনি দিব বাবাৰ দিব ইচ্ছা হ'লে বিচনাত আনি দিব মই কিয় ইঘৰ সিঘৰ যাম খুজিব মই কিয় ইঘৰ ইঘৰ যাম খুজিব এহি বুলি আৰু আছিলিম ভাং টানিলা এৰি বুলি আৰু এজনী ভাং টানিলা বম ভোলা ভোলানাথৰ নাম লৈ বিচনাত পৰিলা ভোলানাথৰ নাম লৈ বিচনাত পৰিলা চিলমিল টোপনিত বুঢ়াই সপোন দেখা টকাৰ টেকেলি এটা দিছে ভোলা বাবা টকাৰ টেকেলি এটা দিছে ভোলা বাবা চকমক খাই বুঢ়া উঠিয়া বহিলা চক খাই বুঢ়া উঠিয়া বহিলা বুঢ়ী ভাবে আৰু ভাং খাব হ'বলা বুঢ়ী ভাবে আৰু ভাং খাব হ'বলা বুঢ়াই বোলে বুঢ়ী মোক হেৰা অ বাবা ভোলা নাচে সোণৰ মোহৰেৰে ভৰা টেকেলি দেখাইছে সোণৰ মোহৰেৰে ভৰা টেকেলি দেখাইছে হা বুঢ়ী বোলে উচ বুঢ়া সোনকালে খান বুঢ়ী বোলে বুঢ়া সোনকালে খান এওঁৰ দ্বাৰা হ'ব মই জানোৱে নহ'লে বা ময়ে খান্দো কোদালখন আন নহ'লে বা মই খান্দো কোদালখন আন কৰ্ম ধ্যান বুঢ়াই বোলে হৰা যদি বাবাৰ ইচ্ছা কৰ্ম ধ্যান বুঢ়াই বোলে যদি বাবাৰ ইচ্ছা বিচনাত আনি দিব কথাটো বুজিছা বিচনাত আনি দিব কথাটো বুজিছা এহি বুলি কৰ্ম ধ্যান পুনৰ বাগৰ দিলা এই বুলি কৰ্ম ধ্যান পুনৰ বাগৰ দিলা এই বুলি কৰ্ম ধ্যান পুনৰ বাগৰ দিলা ভাঙৰ নিচাত টোপনি গ'ল তাকে শব্দ দিলা ৰাম কৃষ্ণ কৃষ্ণ ভাঙৰ নিচাত টোপনি গ'ল তাকে শব্দ দিলা সুখন মাই ভাবে এইটো হৰি হৰি প্ৰভু কি অদ্ভুত ভাঙৰ নিচাত কি বকে পুনৰ বানৰা ভাঙৰ নিচাত কি বকে পুনৰ বানৰা এহি বুলি বুঢ়ীও পাছে ৰাম 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 প্ৰভু ৰাম নাম লো এই বুলি বুঢ়ী পাতে ৰাম নাম লৈ এই বুলি বুঢ়ী পাতে ৰাম নাম লৈ
বিছনাত বাগৰ দিলে মনে কাঢ়িলৈ ৰাম ৰাম কৃষ্ণ কৃষ্ণ বিছনাত বাগৰ দিলে মনে কাঢ়িলৈ কিন্তু বিধিৰ কি অদ্ভুত লীলা কৰ্মধ্যান ভাঙুৰীৰ ঘৰৰ পাছফালে সেইদিনাখন ৰাতি দুই চোৰে মহাজনৰ ঘৰলৈ চুৰ কৰিবলৈ যাম বুলি এই কৰ্মধ্যান ভাঙুৰীৰ ঘৰৰ পাছতেই চুপ লৈ আছিল কৰ্মধ্যানৰ ঘৰে ৰাতি দুই চোৰে ঘৰৰ পাছফালে চুপ দি আছে চুৰি কৰিব যাব মহাজনৰ ঘৰে কৰ্মধ্যানৰ ঘৰে ৰাতি দুই চোৰে কৰ্মধ্যান আৰু মুসলমানৰ কথা শুনি চোৰৰ লাগি গ'ল বেথা সোণৰ মোহৰ আছে বুজি আছে ফুটা কৰ্মধ্যান আৰু মুসলমানৰ কথা কথা শুনি দুই চোৰে অপলম নকো বুঢ়াৰ ঘৰতে সিদিনা বুঢ়াৰ ঘৰতে সিদিনা চান্দি চান্দি গাত খান্দি পেলাইলা দুই বৃহৎ আকাৰৰ টকাৰ টেকেলি বৃহৎ আকাৰৰ টকাৰ টেকেলি সাৱধানে দুই চোৰে বাহিৰ উলিয়াই এই ভাই আজি প্ৰথমতে মই চাম নাই নাই প্ৰথমতে মই চাম নাই মই চাম নাই মই চাম প্ৰমাণ কৰি চাওঁ বুলি প্ৰমাণ কৰি চাওঁ বুলি কিন্তু কি আচৰিত কাণ্ড ঢাকনি গুচাই দেখে অদ্ভুতে কাণ্ড টেকেলিৰ ভিতৰত আছে টেকেলিৰ ভিতৰত আছে বিস্ময়েৰে দুই চোৰ হতভম্ব লগে লগে ঢাকনি লগে লগে ঢাকনি তাৰ পাছত চোৰগণে ভাবে মনে মন বুঢ়াই আমাৰ হত্যাৰ বাবে বুঢ়াই আমাৰ হত্যাৰ বাবে এহি বুলি দুই চোৰে আলোচনা কৰি মাটিৰ টেকেলি পুনৰ দুয়ো মাটিৰ টেকেলি পুনৰ দুয়ো মৰ বুঢ়া তই মৰ সৰ্বদংশক তোক মৰ বুঢ়া তই মৰ সৰ্বদংশক তোক আমাক বুজিব খোজা যা জমলো মৰ বুঢ়া তই মৰ সৰ্বদংশক তোক
লৈকে হুল পুতি নিজে মৰ এতিয়াই কৰিবি বুঢ়া জবৰে গতি এতিয়াই কৰিবি বুঢ়া জবৰে গতি এহি বুলি দুই চুৰে টেকেলি দাঙি ধৰি এই বুলি দুই চুৰে টেকেলি দাঙি ধৰি এই বুলি দুই চুৰে টেকেলি দাঙি ধৰি বুঢ়াৰ বিচনাত পেলাই দিলে বিলম্বন কৰি ৰাম ৰাম কৃষ্ণ কৃষ্ণ বুঢ়াৰ বিচনাত পেলাই দিলে বিলম্বন কৰি ৰাতিৰ আন্ধাৰত চুৰগন অন্তৰ্ধান শব্দ শুনি বুঢ়া উঠে শব্দ শুনি বুঢ়া উঠে সাৰ পাই উঠি বুঢ়া হতভম্ব হৈলা সোণৰ মোহৰেৰে ভৰা সোণৰ মোহৰেৰে ভৰা হে বুঢ়ী এ উঠ উঠ বুঢ়ী অ শুন বুঢ়ী শুনচোন কৈছিলো নে তোক কৈছিলো নে তোক ভোলা বাবাৰ ইচ্ছা হলে বিচনাত দিব মোক এই উঠ বুঢ়ী সোনকালে উঠ সন্ধিয়াতে কৈছিলো তোক উঠ বুঢ়ী সোনকালে উঠ সন্ধিয়াতে কৈছিলো তোক ভোলা বাবাৰ ইচ্ছা হলে বিচনাত দিব মোক ভোলা বাবাৰ ইচ্ছা হলে বিচনাত দিব মোক বুঢ়ী উঠিল চকমক খাই হয় আচৰিত ইমান বোৰ সোণৰ মোহৰ ইমান বোৰ সোণৰ মোহৰ হে বুঢ়ী মই কৈছিলো নহয় বাবা ভোলা নাথে বুজিছা বাবা ভোলা নাথে বুম 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 ভোলা 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 না ভোলা 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 বুম 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 বুম
কৈলাশত শিৱৰ দেহ থাকিবে লাগিলা কৈলাশত শিৱৰ দেহ থাকিবে লাগিলা বুম 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 ভোলা 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 বম 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 ভোলা 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 বম 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 ভোলা 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 বম 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 ভোলা 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 বম 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 ভোলা বম 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 ভোলা বম 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 ভোলা না ঝকি ঝকি নাচি নাচি মূৰ্ত আহি কৰ্ম ধ্যানৰ সন্মুখত উপস্থিত কৰ্ম ধ্যানৰ সন্মুখত উপস্থিত সাক্ষাৎ ভোলানাথক দেখি দুয়ো চৰণে ধৰিলা ভোলা নাথ দেখি চৰণে ধৰিলা বম ভোলানাথ বুলি চৰণ ধৰিলা বম ভোলানাথ বুলি চৰণ ধৰিলা শিৱই বোলে তোমালোকৰ স্তুতিত তুষ্ট কি বৰ লাগে কোৱা কি বৰ লাগে কোৱা বুঢ়াই বোলে ইমান ধন ভোগৰ সময় নাই বুঢ়াই হৈছো আমি দুয়ো গোটেই জীৱন দুখত গ'ল অসুখ নেদে খুজি মাগি ভিক্ষা কৰিম খুজি মাগি ভিক্ষা কৰিম সেয়েহে প্ৰভু আমি ধৰিছো চৰণে পুনৰ যৌৱন ঘূৰাই দিয়া আমাৰ দুইজন পুনৰ যৌৱন ঘূৰাই দিয়া আমাৰ দুইজন শিৱই বোলে তথাস্তু চাওঁ অভৰি এৰি পুনৰ যৌৱন ঘূৰাই পাবা পুনৰ যৌৱন ঘূৰাই পাবা এইবাৰ বুঢ়ী বোলে বাবা কাকুতি কৰিছো পুত্ৰ সন্তান এটি লাগে পুত্ৰ সন্তান এটি লাগে জন্ম হলে মৃত্যু হব বিধিৰ আমাৰ ধন কোনে খাব আমাৰ ধন কোনে খাব তথাস্তু বুলি শিৱ অন্তৰ্ধান ভৈলা হেনকালে বুঢ়া বুঢ়ী হেনকালে বুঢ়া বুঢ়ী পিছদিনা ৰাতিপুৱা বুঢ়া আৰু হা চাওঁ 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 এজনী কোনো চাওঁ 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 ইজনে সিজনক চাই ইজনে সিজনক চাই চাওঁ চাওঁ এজনী কোনো ঐ এজনী মোৰজনী নেকি চাওঁ 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 লাজ কৰিছে চাওঁ 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 তাৰ মানে শিৱৰ বৰে কাম কৰি পিছে না চাওঁ 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 বুঢ়ী তই 16 বছৰীয়া চাওঁ 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 বুঢ়ী মোক চাওঁ চাওঁ চুমা এটি দিয়া যা লাজু নাই বুঢ়া তোৰ বাহিবেৰে পুৱা বুঢ়ী তই 16 বছৰীয়া বুঢ়ী তাই 16 বছৰীয়া চাওঁ বুঢ়ী মোৰ চুমাই
গাটো ভাল লাগি আছে, চাওঁ চাওঁ চাওঁ। ডেকা গাভৰু হলো আমাক কোনে পাই এতিয়া। ঘৰত চাওঁ হে। ডেকা গাভৰু হলো কোনে পাই এতিয়া। এই যা লাজু নাই, লাজু নাই বুঢ়া তোৰ বাহিবেৰে পুৱা। অ বুঢ়ী তাই 16 বছৰীয়া। চাওক ৰাইজ, সেই অকৰ্মণ্য কৰ্মধ্যান ভাঙুৰি শিৱৰ বৰত আজি কোটি পতি কৰ্ম সদাগৰ। ধন জনৰ অহংকাৰত পাহৰি গ'ল যেতিয়া সদাশিৱ আৰু নাৰায়ণে ছদ্মবেগ ধৰি এই কৰ্মধ্যান ভাঙুৰিৰ ঘৰত ভক্তৰ পৰীক্ষাৰ কাৰণে গৈছিল, তেতিয়া ধন জনৰ অহংকাৰত পাহৰি গৈছিল শিষ্টাচাৰ ব্যৱহাৰ অতিথি সৎকাৰ। সি যি কি নহওক ৰাইজ, এইবাৰ আহক নাৰায়ণে তেওঁৰ ভক্তক কিদৰে পৰীক্ষা কৰে তাৰে অলপমান শুনো। হেৰা বান্ধৱ, তোমাৰ ভক্তৰ পৰীক্ষা চালো। এইবাৰ আহা বান্ধৱ, মোৰ এজন দৰিদ্ৰ বৈষ্ণৱৰ ঘৰলৈ যাওঁ। হেৰা বান্ধৱ, আহি থাকা আহি থাকা। অ হে বান্ধৱ, এইবাৰ যাওঁ বোলা মোৰ ভক্তৰ ঘৰলৈ। এইবাৰ যাওঁ বোলা মোৰ ভক্তৰ ঘৰলৈ। আর পরীক্ষা করিব যাওঁ দৰিদ্ৰ বৈষ্ণৱৰ ঘৰে দাৰাৰু দ্ৰোণী নামেৰে। আর পৰীক্ষা কৰিব যাওঁ দৰিদ্ৰ বৈষ্ণৱৰ ঘৰে দাৰাৰু দ্ৰোণী নামেৰে। আর পৰীক্ষা কৰিব যাওঁ দৰিদ্ৰ বৈষ্ণৱৰ ঘৰে দাৰাৰু দ্ৰোণী নামেৰে। আর পৰীক্ষা কৰিব যাওঁ দৰিদ্ৰ বৈষ্ণৱৰ ঘৰে দাৰাৰু দ্ৰোণী নামেৰে। একো নকৈ শিৱ যায় লাজে তল মূৰ হৈ। 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 বিষ্ণুৰ সাধকৰ ঘৰে। অহে বান্ধৱ, এইবাৰ যাওঁ বোলা মোৰ ভক্তৰ ঘৰলৈ। কিছু দূৰ গৈ দুয়ো নগৰ প্ৰৱেশ। দৰিদ্ৰ বৈষ্ণৱৰ ঘৰে উপস্থিত হইলা। দৰিদ্ৰ বৈষ্ণৱৰ ঘৰে উপস্থিত হইলা।
বৈষ্ণৱীৰ ত্ৰিসন্ধ্যা কৰে বৈষ্ণৱ ত্ৰিসন্ধ্যা কৰে বৈষ্ণৱ দিন ভিক্ষা প্ৰাণ ৰক্ষা বৈষ্ণৱ বৈষ্ণৱীৰ অতি ডাল দৰিদ্ৰ দুইৰো অতি ডাল দৰিদ্ৰ দুইৰো ইমানেই দৰিদ্ৰ আছিল সেই বৈষ্ণৱ বৈষ্ণৱী দাৰা আৰু দ্ৰোণী তেওঁলোকৰ গাত একেলগে তিনিখন কাপোৰ দিবলৈ নাই যেতিয়া বৈষ্ণৱ ব্ৰাহ্মণে ভিক্ষা খুজিবলৈ বৈষ্ণৱীৰ গাৰ চাদৰখন মেৰিয়াই যায় তেতিয়া বৈষ্ণৱীয়ে অৰ্ধনগ্ন হৈ ঘৰৰ ভিতৰতেই সোমাই থাকে আনদিনাখনৰ দৰেও অহেনকালে উপস্থিত হৈলাই অতিথি ছদ্মবেশী শিৱ বিষ্ণু ছদ্মবেশী শিৱ বিষ্ণু ঘৰত কোনোবা আছানে ঘৰত কোনোবা আছানে অলপ ওলাই দেখা দিয়া ওলাই দেখা দিয়া গৃহস্থই আমাকে কোন আছা ঘৰৰ ভিতৰে ওলাই দেখা দিয়া উপবাসী ব্ৰাহ্মণ আমি উপবাস ভাঙিবই আজি তোমাৰ গৃহে হৈ আলহী হে আৰু বৈষ্ণৱীয়ে তেতিয়া ঘৰৰ ভিতৰৰ পৰাই মাত লগালে বহক গুৰুসকল স্বামী মোৰ ভিক্ষা খুজিবলৈ গৈছে তেখেত ঘূৰি আহিলেই অতিথি আপ্যায়নৰ ব্যৱস্থা কৰিম কি উপবাসী ব্ৰাহ্মণ বোলে আমাৰ ধৈৰ্য নাই আপ্যায়ন নকৰা যদি মনত ৰাখিবা কিন্তু দুপৰৰ বিমুখে নিশ্চয় হইবা বিমুখে নিশ্চয় হইবা বিঘিনী হইলে ধৰ্ম হইবা ব্ৰহ্ম পাপী ব্ৰহ্ম পাপৰ দুখে হইবা বৈষ্ণৱীয়ে বোলে প্ৰভু চৰণে ওলাই যাব নোৱাৰো মই ওলাই যাব নোৱাৰো মই তথাপিতো কিবা নিশ্চয় কৰিম ব্যৱস্থা বিমুখ নকৰো অতিথি বিমুখ নকৰো অতিথি বৈষ্ণৱীয়ে নিজেই নিজক কৰিলে ধিক্কাৰ হৰি হৰি প্ৰভু কি উপায়ে অতিথি কি উপায়ে অতিথি কোন বিধি লিখিলা কপালে
কপালে কোন বিধি লিখিলা কপালে ও দুঃখালয় করি প্ৰভাততে গইলা স্বামী কিয় নাহিল ঘূৰি দুপৰীয়াৰ তিথি সোধোকে নকৰি কোন বিধি লিখিলা কপালে ও দুঃখালয় করি কোন বিধি লিখিলা কপালে এহি বুলি বৈষ্ণৱীয়ে বিষ্ণুক স্মৰণ কৰে উপায় দিয়া প্ৰভু মোক গৌৰাঙ্গতে উপায় দিয়া প্ৰভু মোক গৌৰাঙ্গতে কতক্ষণে বৈষ্ণৱীয়ে ভাবিয়ে কোপায় কতক্ষণে বৈষ্ণৱীয়ে ভাবিয়ে কোপায় বিছনাৰ কেঠাখনকে গাত মেৰিয়াই বিছনাৰ কেঠাখনকে গাত মেৰিয়াই পিছ দুৱাৰে দিতাই বজাৰলৈ যায় দোকানে দোকানে বৈষ্ণৱী কাকে খোজায় দোকানে দোকানে বৈষ্ণৱী কাকে খোজায় আৰু চাওক ৰাইজ মায়া কৰি নাৰায়ণে এক দোকান দিছে মায়া কৰি নাৰায়ণে ক'ত দোকান দিছে বৈষ্ণৱীক পৰীক্ষা কৰিব দোকানী হৈ আছে বৈষ্ণৱীক পৰীক্ষা কৰিব দোকানী হৈ আছে বৈষ্ণৱীয়ে সেই নতুন দোকানখন দেখি দোকানখনলৈ যায় দোকানীক কয় শুনা হে দোকানী অ হে বাকী অলপ দিয়া ঘৰে চাউল মুঠি নাই অতিথি আহি পায় ঘৰে চাউল মুঠি নাই অতিথি আহি পায় দয়া কৰি বাকী অলপ দিয়া শুনা হে দোকানী অ হে বাকী অলপ দিয়া লাহে দোকানী ওরে বাকি অলপ দিয়া ঘৰে চাউল মুঠি নাই অতিথি আহি পায় ঘৰে চাউল মুঠি নাই অতিথি আহি পায় দয়া কৰি বাকি অলপ দিয়া লাহে দোকানী ওরে বাকি অলপ দিয়া দোকানীয়ে বোলে দোকান হাই আজি হেকু আৰু তোমাক চিনি নাপাওঁ মই
যিকোনো বস্তু যদি বন্ধক দিব পাৰা, যিকোনো বস্তু যদি বন্ধক দিব পাৰা, অতিথি সৎকাৰৰ দ্ৰব্য, কি লাগে লোৱা, অতিথি সৎকাৰৰ দ্ৰব্য, কি লাগে লোৱা। হৰি হৰি প্ৰভু, ঘৰত মোৰ বন্ধক দিব পৰা একোৱেই নাই। কাঁহী বাতি ঘটি লোটা সকলো আগতেই বন্ধক যায়। হেৰা দোকানী, কি বন্ধক দিম তোমাক তুমিয়েই কোৱা। কি বন্ধক দিম তোমাক তুমিয়েই কোৱা। তথাপি দোকানী মোক আজি বচোৱা, তথাপি দোকানী মোক আজি বচোৱা। ইছৰাম আই, তুমিও বৰ ধৰ্ম সংকটত পেলালাহে। আৰু তোমাৰ ঘৰত কি আছে কি নাই তুমিহে জানিবা। এতিয়া তুমি কি বন্ধক দিবা তাকো ময়েই ক'ব লাগিব। তেতিয়াহ'লে শুনাই, মই যি তোমাক বন্ধক দিবৰ কাৰণে ক'ম সেই কথা তুমি আখৰে আখৰে পালন কৰিব লাগিব। তেনেহ'লে শুনা, দোকানীয়ে বোলে তোমাৰ সোঁহাতৰ স্তন কাটিম, দোকানীয়ে বোলে তোমাৰ সোঁস্তন কাটিম, দোকানীয়ে বোলে তোমাৰ সোঁস্তন কাটিম, দোকানীয়ে বোলে তোমাৰ সোঁস্তন কাটিম। বন্ধক থৈ নিব পাৰা, দোকানৰ বাকী, বন্ধক থৈ নিব পাৰা। দোকানৰ বাকী, কথা শুনি বৈষ্ণৱী হৰৈ নাথা দিলা। মিঠাই কটা চুৰিখন হাতে তুলি লৈলা, মিঠাই কটা চুৰিখন হাতে তুলি লৈলা। বিষ্ণুৰ নাম বৈষ্ণৱী উচ্চাৰণ কৰ। দিলা। শ্ৰী বিষ্ণু, শ্ৰী বিষ্ণু, শ্ৰী বিষ্ণু। সোঁস্তন কাটি বৈষ্ণৱী কানে দিলা, সোঁস্তন কাটি বৈষ্ণৱী কানে দিলা। ফটা বস্ত্ৰ লৈ বৈষ্ণৱী স্তনক বান্ধিলা। কথা বচলৈ বৈষ্ণৱী স্তনক বান্ধিলা। অতিথিৰ খাদ্য দ্ৰব্য, দোকানীয়ে দিলা, অতিথিৰ খাদ্য দ্ৰব্য দোকানীয়ে দিলা। অতি শীঘ্ৰে বৈষ্ণৱী গৃহ কহিলা। অতিশীঘ্ৰে বৈষ্ণৱী গৃহ কহিলা। অতিশীঘ্ৰে বৈষ্ণৱী গৃহ কহিলা। আৰু আনফালে ভিক্ষা নাপায় বৈষ্ণৱ গৃহে গৃহে উভতিলা। ৰাম ৰাম কৃষ্ণ কৃষ্ণ, ভিক্ষা নাপায় বৈষ্ণৱ গৃহে উভতিলা। বিষ্ণুৰ নাম মুখে লৈ ৰন্ধনশালে, ৰন্ধন শেষে বৈষ্ণৱীয়ে অতিথিক মাতিলা। ৰন্ধন শেষে বৈষ্ণৱীয়ে অতিথিক মাতিলা। আহক গুৰুসকল, ৰন্ধন শেষ কৰি ভক্তিভাৱে দেৱী অতিথিক মাতে সেৱা ধৰি। কলপাতি নিখনিত ভাত বাঢ়ি দিলা স্বামী আৰু দুই ভিক্ষাৰী। তাৰণে কপৰি ভক্তিভাৱে দেৱী অতিথিক মাতে সেৱা ধৰি। কলপাতি নিখনি ভাত বাঢ়ি দিলা স্বামী আৰু দুই ভিক্ষাৰী। দৈবক্ৰমে বিষ্ণুৰ পাতত তেজৰ টোপাল পৰিলা।
তই অতিথি খুব এই কথা আগতে এই কথা আগতে ব্ৰহ্ম হাপে হাপি ভস্ম পৰিমেতি খান ভিক্ষাৰী বুলি অৱহেলা ভিক্ষাৰী বুলি অৱহেলা বিষ্ণুৰ কাৰ্য দেখি শিৱা ক্ৰোধ জ্বলিলা ক্ৰোধে কম্পি কম্পি ভোলাই ক্ৰোধে কম্পি কম্পি ভোলাই সাক্ষাৎ ভোলানাথক দেখি বৈষ্ণৱ বৈষ্ণৱী এয়া মই কি দেখিছোঁ স্বামী এয়া মই কি দেখিছোঁ এওঁ যদি দেৱাদিদেৱ মহাদেৱ তেনেহ'লে এওঁ আমাৰ পৰম আৰাধ্য দেৱতা বিষ্ণু অন্যজন স্বয়ং বিষ্ণু অন্যজন স্বয়ং বিষ্ণু স্বামী আজি আমাৰ পৰম সৌভাগ্য স্বামী আজি আমাৰ পৰম সৌভাগ্য স্বয়ং আৰাধ্য দেৱতা আজি আমাৰ গৃহত উপস্থিত হৈছে কি লৈ সাদৰিম স্বামী কি লৈ সাদৰিম গুৰুজন আহিছে অ স্বামী কি লৈ মই সাদৰিম দিবলৈ নাহিকে অ স্বামী দিবলৈ নাহিকে মাথাই কেশ চিঙি অ স্বামী আসন পাৰি দিছোঁ দেহাই পাৰি দিছোঁ হাকো অ স্বামী দেহাই পাৰি দিছোঁ হাকো পাছে পাওঁ পখালিব মুখেৰে চুম্বিয়া অ স্বামী কেশে মলচিয়া সুগন্ধি চন্দন দিব অ স্বামী সুগন্ধি চন্দন দিব গুৰুজন আহিছে
পিতৃ দ্বাৰা আৰু মাতৃ দুনি। তোমালোকৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ। যিহেতু এই মাতৃ দুনিৰ স্তন কাটি ভক্তিৰ পৰীক্ষা চালোঁ, সেয়েহে পূৰ্বতে কথা দি থোৱা আছে, দাপৰ যুগত দৈৱকীৰ উদৰত, কংসৰ কাৰাগাৰত, বসুদেৱৰ ঔৰসত শ্ৰীকৃষ্ণ ৰূপে জন্মগ্ৰহণ কৰিম। আৰু তোমালোকে গোকুলত নন্দ আৰু যশোদা ৰূপে জন্মগ্ৰহণ কৰিবা। যিহেতু এই মাতৃৰ স্তন কাটি ভক্তিৰ পৰীক্ষা চালোঁ, সেয়েহে দৈৱকী মাতৃৰ গৰ্ভত জন্মগ্ৰহণ কৰিও দৈৱকী মাতৃৰ দুগ্ধ পান নকৰি গোকুলত তোমালোকে নন্দ আৰু যশোদা ৰূপে থাকিবা। এই গোকুলত যশোদা মাতৃৰ দুগ্ধ পান কৰি ডাঙৰ দীঘল হওঁ। হৰি তোমাৰ চৰণে লৈলো শৰণ, হৰি তোমাৰ চৰণে লৈলো শৰণ, হৰি তোমাৰ চৰণে